নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মৰস্মিতা আদালতত হাজিৰ কৰা হৈছে জুৰহাট কাণ্ডৰ 13টাকৈ অভিযুক্তক জুৰহাট সদৰ থানাৰ সন্মুখত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ দুখীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ হাজাৰ হাজাৰ লোকৰ আৰু আদালতত হাজিৰ কৰা হৈছে জুৰহাট কাণ্ডৰ 13 অভিযুক্তক জুৰহাট সদৰ থানাৰ সন্মুখত ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হাজাৰ হাজাৰ লোকে আমি দেখুৱাইছো 13 অভিযুক্তক আদালতত হাজিৰ কৰাৰ সময়ছোৱাৰ এই দৃশ্য য'ত দুখী কঠোৰ শাস্তিৰ দাবী জনাইছে হাজাৰ হাজাৰ লোকে কালি যি বৰবৰচিত কাণ্ড সংঘটিত হ'ল যদি ইতিমধ্যে অনিমেষ বিহা নামৰ এগৰাকী যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে সমগ্ৰ ঘটনা জড়িত মূল অভিযুক্ত নীৰজ দাস ওৰফে কোলা ল'ৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু মূল 13 অভিযুক্তক আদালতলৈ নিয়াৰ সময়ছোৱাৰ এই দৃশ্য জুৰহাট কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবাঞ্ছিত ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক এই ঘটনাৰ তদন্ত ব্যক্তিগতভাৱে তদাৰক কৰাৰ নিৰ্দেশ দিয়া হৈছে অনিমেষৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিনম্ৰতাৰে 5 লাখ টকাৰ চেক প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনিমেষ ভূঞাৰ হত্যাকাৰী কঠোৰ শাস্তিৰ দাবীত জুৰহাটত আছুৰ প্ৰতিবাদত অংশগ্ৰহণ আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ জুৰহাট চহৰত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদী কাৰ্যসূচী হত্যাকাৰীক ফাঁচীৰ দাবীত এনেদৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু যথেষ্ট সংখ্যক লোক ওলাই আহিছে আৰু প্ৰতিবাদত আছুৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰিছে চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতি পালন কৰক যোৰহাটবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ দাবী উত্থাপন কৰিছে আছুৰ সভাপতি দীপাংকৰ নাথে অনিমেষৰ পৰিয়ালৰ ঘৰলৈ গৈও পিতৃ মাতৃৰ সমবেদনা জ্ঞাপন কৰে আছুৰ কেন্দ্ৰীয় নেতৃত্বই যোৱাকালি যিটো ঘটনা সেই ঘটনাটোৱে আচলতে সমগ্ৰ মানৱ সমাজক লজ্জানত কৰিলে আৰু মানৱ সভ্যতা যে বিশৃংখল হৈছে বা স্খলন হৈছে এই কথাটো প্ৰমাণ কৰিলে আৰু বাৰে বাৰে বিভিন্ন ঠাইত এনেকুৱা ঘটনা সংঘটিত হৈছে ইয়াৰ মূল কাৰণ হৈছে এটাই যে এনেকুৱা গণহত্যাৰ লগত জড়িত যিবিলাক নৰপিশাচ মানসিকতাৰ ব্যক্তি আছে সেইসকলক উচিত শাস্তি কেতিয়াও প্ৰদান কৰা নহয় যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ আহিছে যোৰহাটৰ মাজমজিয়াত ব্যস্ততাপূৰ্ণ এটা অঞ্চল থানাৰ পৰা পুলিচ আৰক্ষী থানাৰ পৰা কিছু নিলগত এনেকুৱা ঘটনা সংঘটিত হৈ গ'ল এগৰাকী আৰক্ষী নাছিল আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ কথা আমি ইতিমধ্যে গম পালো ইয়াৰ পিছত আমি এটা কথাই অনুৰোধ জনাইছো চৰকাৰে যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে 15 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সংঘটিত হ'ব সেই কামকেইটা ইতিমধ্যে ঘোষণা কৰিছে এই ঘোষণাতে থাকিলে নহ'ব কাম কৰি দেখাব লাগিব আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক যাতে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত থকা এনেকুৱা নৰপিশাচ মানসিকতাৰ ব্যক্তিয়ে কোনো কাৰণে যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সক্ষম নহয় তাৰ কাৰণে মই আহ্বান জনাইছো যোৰহাটৰ ঘটনাক লৈ কটন বিশ্ববিদ্যালয়ত প্ৰতিবাদ মুখত কোলা বেজ পিন্ধি সাব্যস্ত কৰে প্ৰতিবাদ দোষীক উচিত শাস্তি দিয়াৰ দাবী ঘটনাক লৈ তীব্ৰ ভাষাৰে গৰিহণা ছাত্ৰ ছাত্ৰী মধ্যপ্ৰদেশৰ দেৱাসত কৰোনাৰ টিকাকৰণৰ বাবে প্ৰশাসনৰ আমোলা নামিছে ৰাজপথত প্ৰশাসনৰ দলে প্ৰথমে টিকা সন্দৰ্ভত মানুহক বুজাইছে আৰু তাৰ পিছতে টিকা ল'বলৈ যোগ্য ব্যক্তিক অন স্পট টিকা প্ৰদান কৰিছে টিকা লগা
দেৱাসত ব্যতিক্ৰমী ৰূপত কৰোনাৰ টিকা অভিযান কৰোনা টিকাকৰণ অন স্পট অভিযান অৱহেলা কৰিলে আৰু নহব কৰোনাক পৰাস্ত কৰা আমাৰ দায়িত্ব কিয়নো টিকাই হল সঞ্জীৱনী আপুনি ললেনে কৰোনা মহামাৰীৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ দেৱাসত প্ৰশাসনে কৰোনা টিকাকৰণৰ অন স্পট অভিযান আৰম্ভ কৰিছে যাৰ লক্ষ্য টিকা লোৱাৰ পৰা দূৰত থকা লোকসকলক আৰু কৰোনা দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত অৱহেলা কৰা লোকসকলক টিকা প্ৰদান কৰা नगर निगम महिला बाल विकास और खाद्य विभाग की संयुक्त कार्रवाई है जिसमें सभी ड्राइवर्स जिन्होंने वैक्सीन नहीं लगाई है हमारा प्रयास है कि वो उनको दोनों डोज लगे और फुल्ली वैक्सीनेटेड এই অভিযানক সফল কৰি তুলিবলৈ পেট্ৰল পাম্প অটো আৰু বাছ আস্থান সহ বিভিন্ন ৰাজহুৱা স্থানত প্ৰশাসনে মজুত কৰিছে ভ্ৰাম্যমাণ দল যিয়ে মানুহৰ পৰা কৰোনা টিকা সন্দৰ্ভত বিভিন্ন তথ্য লাভ কৰাৰ লগতে কৰোনা টিকাকৰণৰ প্ৰমাণপত্ৰও পৰীক্ষা কৰিছে ইয়াৰ পিছতে যিসকল লোক কৰোনা টিকা লোৱাৰ ক্ষেত্ৰত যোগ্য তেওঁলোকক অন স্পট কৰোনাৰ টিকা প্ৰদান কৰা হৈছে पेट्रोल पंप के यहाँ पर हम लोगों ने वैक्सीनेशन का काम कर रहे हैं यहाँ पर उनसे OTP ले रहे हैं उनसे जानकारी ले रहे हैं कि जिसने नहीं लगाया सेकंड डोज हमारे यहाँ पर सेकंड डोज हमारे मोबाइल टीम के द्वारा लगाया जा रहा है কৰোনা ভাইৰাছ আৰু তাৰ ভেৰিয়েণ্টৰ পৰা ৰক্ষা পাবলৈ কৰোনা টিকা সবাতোকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে কিন্তু ইয়াৰ বাবে কৰোনাৰ দুয়োপালি টিকা সঠিক সময়ত লোৱাটো অত্যন্ত প্ৰয়োজনীয় টিকা লোৱাৰ ক্ষেত্ৰত আমাৰ সামান্য অৱহেলাই আমাৰ স্বাস্থ্যৰ লগতে কৰোনা মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক বাতৰিৰ মাজলৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজান বনাঞ্চলত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ নিশা কোনো দুষ্ট চক্ৰই হাতীটোক নিধন কৰে নিশা এটা বৃহৎ হাতীৰ জাকে হাবিখনৰ কাষৰে ধাননি ধান খাবলৈ আহিছিল ইয়াৰে এটা হাতীক দুৰ্বৃত্তই হত্যা কৰি দাঁত কাটি লৈ যায় পুৱা স্থানীয় লোকে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ঘটনাস্থলীত বৰ্তমান বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে উল্লেখনীয় যে ডুমডুমা কাকজান বনাঞ্চলখন তৈল নগৰী ডিগবৈ পৰ্যন্ত বিস্তাৰিত হৈ আছে যদিও হাবিখনত কোনো ধৰণৰ ডাঙৰ গছ-গছনি দেখিবলৈ নাই স্থানীয় ৰাইজৰ মতে বন বিভাগৰ ছত্ৰ ছায়াতে বনদস্যুৱে ধ্বংস কৰি পেলাইছে হাবিখন যাৰ ফলত বন্য প্ৰাণীয়ে হাবিৰ পৰা ওলাই মানুহৰ বাসস্থলীলৈ ওলাই আহিবলৈ বাধ্য হৈছে বাইক চালক আৰু আৰোহীসকললৈ এক নতুন নিৰ্দেশনা বাইকত দুজন উঠিলে পৰিধান কৰিব লাগিব হেলমেট কাইলৈৰ পৰা কাৰ্যকৰী হ'ব পৰিবহণ বিভাগৰ এই নিৰ্দেশনা এই নিয়ম নমনা লোকে ভৰিব লাগিব 1000 টকাৰ জৰিমনা আগুৱাই খনভত হিৰক মালাকাৰৰ এক ৰিপৰ্ট এতিয়াৰ পৰা গুৱাহাটী মহানগৰীত যেহেতু দুজনকৈ যি বাইকাৰ ৰৈ থাকে বাইক যিজনে চলাই লগতে যিজনে বাইকৰ পিছত উঠে তেওঁলোকে হেলমেট পৰিধান কৰিব লাগিব আৰু এনেদৰে দেখিব পোৱা গৈছে যে গুৱাহাটী মহানগৰীত আচলতে যিসকলে ডাবল হেলমেট পৰিধান কৰা নাই তেওঁলোকৰ বিৰুদ্ধে এনেদৰে অভিযান চলোৱা হৈছে কিছু ক্ষেত্ৰত যিহেতু এই প্ৰথম ব্যৱস্থা কৰিছে তাৰ বাবে প্ৰথম ব্যৱস্থা কৰাৰ বাবে কিছু তেওঁলোকক এৱাৰনেছ জনোৱা হৈছে বা তেওঁলোকক সাৱধানতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে যে গণেশগুৰি ব্ৰিজৰ তলত যিসকলে হেলমেট পৰিধান কৰা নাই ডাবল হেলমেট পৰিধান কৰা তেওঁলোকক আচলতে সজাগ আনিবৰ বাবে এনেধৰণে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে পৰিবহণ বিভাগৰ যিসকল লোক আছে সেই লোকসকলে এই ব্যৱস্থা ইহঁতে হাতত লোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকলে আচলতে ডাবল হেলমেট পিন্ধা নাই তেওঁলোকক আহ্বান জনোৱা হৈছে যে তেওঁলোকে অন্য দিনৰ পৰা অৰ্থাৎ কালিৰ পৰা ডাবল হেলমেট পৰিধান কৰিব লাগিব তথা জৰিমনা বিহা হ'ব বুলি এনেদৰে তেওঁলোকক আহ্বান জনোৱা হৈছে আৰু এই মুহূৰ্তত গণেশগুৰি দেখিছে যি পৰিবহণ বিভাগৰ লোক আছে তেওঁলোকে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে পৰিবহণ বিষয়াই নিজে তেওঁলোকক আহ্বান জনাইছে বা এৱাৰ কৰিছে যে তেওঁলোকে ডাবল হেলমেট তেওঁলোকে পৰিধান কৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিষয়া আছে তেওঁ সৈতে জানিব বিচাৰিম অকণমান আপোনাৰ পৰা জানিব বিচাৰিম দুজনে হেলমেট পিন্ধিব লাগিব আৰু BSI ব্ৰেণ্ডৰ হেলমেট ৰেপিডো নেকি বি কেয়াৰফুল যাতে কোনো দুৰ্ঘটনা নহয় ডাবল হেলমেট যিসকলে পৰিধান নকৰে তেওঁলোকে এৱাৰ কৰা হৈছে বা যিহেতু আপোনালোকে অভিযান চলোৱা হৈছে কেনেদৰে চলোৱা হৈছে অকণমান যোৱা 15 দিন আগত আমি এবাৰ আৰম্ভ কৰিছিলোঁ আমি ৰাইজলৈ আহ্বান জনাইছিলোঁ যে 1 ডিচেম্বৰৰ পৰা
সকলো দুচকীয়া বাহনৰ চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰিব লাগিব আৰু এয়া মটৰ ভেহিকল এক্টৰ 129 নম্বৰ ছেকশ্যন মতে বাধ্যতামূলক অন্যথাই 194D পেনাল্টি ছেকশ্যন মতে জৰিমনা আদায় কৰা হ'ব ইতিমধ্যে আমি নৱেম্বৰৰ 15 তাৰিখৰ পৰা ৰাইজলৈ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছিলোঁ যে 1 ডিচেম্বৰৰ পৰা পথ সুৰক্ষাৰ ক্ষেত্ৰত লক্ষ্য ৰাখি আপোনালোকে আৰোহী চালক আৰু আৰোহী দুয়োজনে হেলমেট পৰিধান কৰিব গতিকে অহাকালিৰ পৰা আমি 1 ডিচেম্বৰ অহাকালিৰ পৰা আমি আমাৰ একশ্যনত যাম একশ্যন মানে কি কৈছোঁ আমি যিসকলে এই আমাৰ আহ্বান মানি ল'ব খোজা নাই তেখেতসকলৰ এগেইনষ্টত আমি জৰিমনা ব্যৱস্থা আছে আইনগতভাৱে আৰু অহাকালিৰ পৰা আমি অফেন্স কেছ ল'ম আৰু এই অফেন্স কেছ মতে চালক আৰু যাত্ৰী দুজনে 1000 টকা জৰিমনা ভৰিব লাগিব 1000 টকা যোনে হেলমেট নিপিন্ধে 1000 টকা জৰিমনা ভৰিব লাগিব যোনে যাত্ৰীৰ ক্ষেত্ৰত কৈছোঁ আৰোহীটো মানে ৰাইডাৰে যিজনে চালক তেওঁটো পিন্ধিবই আৰু ইতিমধ্যে 95% আমি গুৱাহাটীত পিন্ধিছে আমি এটা চেঞ্চাছ মতে গতিকে বাকীখিনিও পিন্ধিব আমি আশা ৰাখিছোঁ গতিকে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ ৰাইজক অহাকালিৰ পৰা যাতে বাধ্যতামূলকভাৱে চালক আৰু যাত্ৰী দুয়োজনে উভয় হেলমেট পিন্ধিহে যাত্ৰা কৰে দুয়োজনে হেলমেট পিন্ধিহে যাত্ৰা কৰে আৰু মনত ৰাখিব BSI মাৰ্কা হেলমেটে পৰিধান কৰিব কিন্তু এনেদৰেই কালিৰ পৰা মই ক'ব বিচাৰিম যে সকলো সজাগ আৰু সতৰ্ক হওক কালিৰ পৰা যিসকল বাইক চলোৱাজনৰ লগতে বাইকৰ পিছত উঠাজনে হেলমেট পৰিধান কৰিব লাগিব দুইজনে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক হিচাপে পৰিলক্ষিত হৈছে আৰু যিহেতু মেঘালয়ত দেখিবলৈ পোৱা যায় যে মেঘালয়ত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে পূৰ্বতে আৰু সেই ব্যৱস্থা এইবাৰ অসমতো প্ৰযোজ্য হ'ব অৰ্থাৎ গুৱাহাটী মহানগৰীত কালিৰ পৰা ডাবল হেলমেট পৰিধান কৰিব লাগিব বাইক চলোৱাজনৰ লগতে পিছত উঠাজনে বাক্সাৰ গুৰমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতি 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তেজনা একাংশ পৰীক্ষাৰ্থী গোপনে ঘৰত প্ৰশ্নোত্তৰ লিখিবলৈ দিয়াক লৈ উত্তপ্ত পৰিস্থিতি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পুত্ৰ আৰু ভতিজাকক ঘৰত প্ৰশ্নোত্তৰ লিখিবলৈ দিছিল প্ৰধান শিক্ষকে যাৰ বাবে একাংশ অভিভাৱকে বিদ্যালয়ত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত স্বীকাৰোক্তিৰ প্ৰধান শিক্ষক মুনীন্দ্ৰ শৰ্মাৰ প্ৰধান শিক্ষকক শাস্তিৰ দাবী স্থানীয় ৰাইজৰ মানে বাহিৰা যিটো সভাপতি হয় স্কুল কৰ্তৃপক্ষৰ সভাপতি তেখেতৰ ল'ৰা আৰু তেখেতৰ ভতিজাক যি আমাৰ ইয়াত এতিয়া হাফ ইয়াৰলি এক্সাম চলি আছে তাৰে মানে আজি ধৰিলে পৰীক্ষাটো আছে আজি পেপাৰখন দিয়ে এনচাৰ শ্বীটটো অহাকাইলৈ জমা দিয়ে ঠিক তেনেকুৱা আজি 4টা পৰীক্ষা গ'ল 4টা পৰীক্ষাও তেনেকুৱা হৈছে যোৱাকালি এটা পৰীক্ষা আছিলে যোৱাকালি পেপাৰখন দি পঠাইছে আৰু আজি এনচাৰ শ্বীটটো জমা কৰিছে এইটোতো কোনো স্কুলৰ নিয়ম নহয় এইটো মানে ষ্টুডেণ্টে ঘৰত বহি আগদিনা লিখি ফিৰ দিনা মানে এইটো ছাবমিট কৰিছে এনচাৰ শ্বীটটো ফিৰ দিনা ছাবমিট কৰি আছে এইটো আমি গম পাইছোঁ যে দুজন হয় সেইটো স্কুল কৰ্তৃপক্ষৰ সভাপতিৰ ল'ৰা আৰু সভাপতিৰ ভতিজা ল'ৰা হয় বইটা 3টা বজাৰ পিছত দিয়া যায় পেপাৰটো কেতিয়া দিছে পেপাৰটো 3টা বজাৰ পিছত ইভিনিং পৰীক্ষা আছে না 9ৰ সদায় ইভিনিং থাকে সেইটো আগৰ দিনা 3টা বজা নহয় যিদিনা শেষ হয় সিদিনাই দিয়া হৈছে ৰাতি তেওঁলোকে হয়তো চাইছে তেনেকুৱা বহিটো কেতিয়া জমা লৈছে আপোনাৰ বহিটো পিছদিনা দিছে মই কিন্তু আজিয়ে দেখা পালোঁ বহি মই পিছদিনা অহা নাই না সেইটোৱেইটো কথা হ'ল তাৰপৰা আহি পোৱা নাছিলে হয়তো কাৰণ ফাটিবলৈ দিলে কুৱেশ্যন পেপাৰটো দুদিন নহয় তেনেকুৱা হয় নিশ্চয় অনিমেষ ভূঞাৰ ঘৰত আজি উপস্থিত হয় যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী এই ঘটনাৰ বাবে এজন যোৰহাটৰ জনপ্ৰতিনিধি হিচাপে লাজ পোৱাৰ কথা ব্যক্ত কৰে দুখীয়া কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব বুলি মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ড্ৰাগছৰ লগতো জড়িত থকাটো মানুহ উঠাই আছে এতিয়া কিমান মানুহ উঠাইছে গোটেই কথাটো হৈছে কিন্তু গোটেই কথা আড্ডাটো যদি গুচাব পৰা যায় তেতিয়া সেই জেগাডোখৰ ছেফ হ'ব আৰু সেইটো মেইন কথা মই বেমাৰৰ মূল কাৰণটো কি আমি অকণমান চাইছোঁ আৰু মই ভাবিছোঁ সেই আড্ডাটো তাৰ পৰা যাব লাগিব এই যে মানুহসোপা গোট খাই থাকে কিহৰ কাৰণে গোট খাই থাকে তাতে বেয়া মানুহখিনি কিবা এটা মই যে ক'লোঁ কথাটো বুজি পাইছে এই যে গাড়ী এখন ধৰিবলৈ কিবা কেইটামান টকাৰ পৰা আপুনি সেইবিলাক কাম কৰি থাকে আৰু সেইকাৰণে আমি ভাবিছোঁ এইটো খুব ষ্ট্ৰিক্ট হ'ব লাগিব আৰু মই আহোঁতে ডিচিক গাড়ীত আহোঁতে এই কথাটো পাতিছোঁ মই গৈ SP DC এইবিলাকৰ লগত মই বহিম আৰু যিসকল পুলিচ বিষয়া তেওঁ লাগিলে যিমান ওপৰ পৰ্যায়ৰ নহওক একশ্যন হ'বলৈ মই কালি মুখ্যমন্ত্ৰীক এই কথাটো কৈছোঁ আৰু তেওঁ সন্মতি জনাইছে সেইকাৰণে মই সুখী মূল কালপ্ৰিট যিজন আছে কালা গুণ্ডা নামৰ তেওঁৰ পিতৃও কিন্তু প্ৰত্যক্ষ বা তেওঁক এৰেষ্ট কৰিছে নেকি কৰিছে বোধকৈ কৰিছে মই দায়িত্ব লৈছোঁ মই সেইকাৰণে কৈছোঁ মই নিজে ভাবিছোঁ মই ঘৰখন চালোঁ ইয়াত কোনো ৰিপেয়াৰ কোনো উপায় নাই ন মই এটা ব্যৱস্থা কৰিম নিজে চৰকাৰেতো কৰিবই চৰকাৰেতো ডেফিনেটলি মুখ্যমন্ত্ৰীয়ে কিবা এনাউন্সমেণ্ট দিব কিন্তু মোৰ এটা দায়িত্ব আহি গ'ল
মই চাম খবৰ আৰু মোৰ মানুহ থাকিব এজন মই দায়িত্ব লৈছোঁ অমানৱীয় ঘটনা আমাৰ অসমীয়া সমাজত এনেকুৱা ঘটনা এতিয়া অতি সহজলভ্য হৈ পৰিছে ইয়াৰ কাৰণ কি এইখিনি আমি জানিব লাগিব অকল আমি ঘটনাটো হোৱাৰ পিছত আৰক্ষীক তদন্ত কঠোৰ শাস্তি আৰু দুখ প্ৰকাশ কৰিলে মই ভাবোঁ নহ'ব শিক্ষামন্ত্ৰী ডাঙৰী আজি গৈছে বুলি গম পাইছোঁ তালৈ যোৰহাটৰ অন্যতম ব্যস্ত অঞ্চল তাত যথেষ্ট যান বাহনৰ যান জঁট লাগি থাকে সেই গতিকে পুলিচ নথকাটো হ'ব নালাগিছিল কিন্তু এই যে মানে আমি বিভিন্ন মানুহ গ'লে চৰকাৰীভাৱে পুলিচ বন্দোবস্ত বুলি যিটো কয় গোটেই সাধাৰণ দায়িত্বখিনি এৰি পেলাই বিশেষ ব্যক্তিৰ নিৰাপত্তাৰ বাবে পুলিচক লৈ যোৱা হয় সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে সেই গতিকে গোটেই কথাবিলাক চোৱা উচিত আৰু অনিমেষৰ ঘৰত উপস্থিত হৈ মাতৃৰ সমবেদনা জ্ঞাপন কৰিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই অনিমেষৰ পৰিয়ালক পাৰ্যমানে সহায় কৰা আছোৱা সভাপতি দীপাংকৰ নাথৰ সন্থাৰ পৰিয়ালৰ কোনেও সহ্য কৰিব পৰা নাই আৰু সমগ্ৰ অসমৰ ৰাইজ অতি মৰ্মাহত আমি অত্যন্ত মৰ্মাহত গতিকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান যে যোৰহাটৰ মাজমজিয়াতে নাগৰিকৰ নিৰাপত্তা নোহোৱা হ'ল গতিকে প্ৰত্যেকজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু প্ৰত্যেকজন হত্যাকাৰীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগে ভৱিষ্যতে যাতে কোনো এনে ধৰণৰ কাম কৰিলে সাহস গোটাব নোৱাৰে তাৰ কাৰণে কঠোৰ ব্যৱস্থা ল'ব লাগে এতিয়া এই যে হত্যাকাৰীসকলে যে দিন দুপৰত আমাৰ যে ছাত্ৰ সন্থাৰ সতীৰ্থগৰাকীক হত্যা কৰিলে তাৰমানে প্ৰশাসনৰ প্ৰতি তেওঁলোকৰ কোনো ভয়েই নাই প্ৰশাসনৰ প্ৰতি ভয় নোহোৱা এটা পৰিৱেশ হৈছে সেই কথাটোহে চৰকাৰখনে বুজি পাব লাগে আৰু এজন আমাৰ সতীৰ্থ হত্যা কৰিছে বৰ্বৰভাৱে হত্যা কৰিছে প্ৰত্যেকজন হত্যাকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগিব এক 2 নম্বৰ কথা তেওঁলোকে 15 দিনৰ ভিতৰত চাৰ্জশ্বিট দিম বুলি কৈছে দিব লাগিব ফাৰ্ষ্ট ট্ৰেকৰ ভিতৰত বিচাৰ কৰিম বুলি কৈছে ফাৰ্ষ্ট ট্ৰেকৰ বিচাৰটো নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব এটা এনে ধৰণৰ এটা বৰ্বৰ হত্যাকাণ্ড যোৰহাটৰ মাজত যদি হৈ যায় যোৰহাটৰ নগৰত যদি হৈ যায় গোটেই অসমত ৰাইজৰ নিৰাপত্তাটো ক'ত সেই কথাটোহে আচলতে চৰকাৰে নিজে ভাবিব লাগিব আৰু আমাৰ আশ্বাস প্ৰতিশ্ৰুতি আমাক নালাগে আশ্বাস প্ৰতিশ্ৰুতি আমাৰ ল'ৰাজনৰ জীৱনটো ঘূৰাই আনি দিব নোৱাৰে শোণিতপুৰৰ চাৰিদুৱাৰত ড্ৰাগছসহ 3জনক আটক কৰা হৈছে ভুবুলা গাঁৱৰ এটি ঘৰৰ পৰা চলাইছিল ড্ৰাগছৰ ব্যৱসায় বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ 3জন যুৱকক আটক আৰক্ষীৰ জালত পৰিছে বিজিত শইকীয়া মনজিত চাৰ্কি আৰু বাবৰ আলী অকৱাষ্ট বাবৰ আলীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বিজিত আৰু মনজিতে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত বহু লোক ইতিমধ্যে জালত পৰাৰ আছে পূৰ্ণ সম্ভাৱনা ভুবুলা গাঁও এইটো চাৰিদুৱাৰ থানা আণ্ডাৰত পৰে এইখিনি আমি এটা খবৰ পাইছিলোঁ ইনপুট পাই পেলাই আমি এটা অপাৰেশ্যন চলাইছিলোঁ আৰু অপাৰেশ্যন চলাওঁতে সিহঁতে মানে 2টা ল'ৰাই যা যোগাৰ কৰি আছিল ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণে তেওঁলোক বন্দোবস্ত কৰিছিলে 35,000ত 11 কণ্টেইনাৰ তো আমি এই হিচাপে চাৰ্চ অপাৰেশ্যন আৰম্ভ কৰোঁ এম্বুছ কৰোঁ আৰু তাত আমি বিজিত শইকীয়া এজন ল'ৰা আৰু মনজিত চাৰ্কি নামত একজন ল'ৰাক আমি কৰায়ত্ব কৰিছোঁ আৰু কৰায়ত্ব কৰাৰ ফলতে তাৰ তেওঁলোকৰ লগতে আমি 11 প্লাষ্টিক কণ্টেইনাৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ আমি পাইছোঁ তেওঁলোকৰ পৰা 1.20 মিলিগ্ৰাম 1.20 গ্ৰাম টোটেল আৰু তেওঁলোকৰ ষ্টেটমেণ্ট ভিত্তিত আমি আৰু এটা অপাৰেশ্যন চলাওঁ এইটো ককা বস্তি তাতে যাৰ ঘৰৰ পৰা সি আনা বুলি কৈছিলে তো বাবৰ আলী বুলি পেলাই তাৰ নাম তেখেতক আমি ফাৰ্দাৰ আমি চাৰ্চ অপাৰেশ্যন চলাওঁ কিন্তু ঘৰৰ বস্তুক আমি একো নাপালোঁ কিন্তু তাক আমি সোধপোছৰ কাৰণে আনিছোঁ